আপুনি যদি এগৰাকী আত্মসহায়ক গোটৰ মহিলা হয়, আপুনি যদি 10,000 টকাৰ চেকপাত লাভ কৰিছে, তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে খুবেই ইম্পৰ্টেণ্ট। আপুনি 25,000 লাভ কৰিবৰ বাবে কি কি কাম কৰিব লাগিব, ক'ত ডকুমেণ্টছ জমা দিব লাগিব, সকলোখিনি তথ্য এই ভিডিঅ'টোত পোনপ্ৰথমে আপুনি জানিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আপুনি আমাৰ ফেচবুক পেজটোত চাই আছে, আমাৰ ফেচবুক পেজটো ফলো কৰিব। যদি আমাৰ ইউটিউব চেনেলটো চাই আছে, তেন্তে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আপোনালোকে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱীসকল, তেন্তে আহক আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়ো। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পায় হিমন্ত বিশ্ব শৰ্মাই আত্মসহায়ক গোটৰ মহিলাসকলক প্ৰত্যেককে 10,000 টকাকৈ একোখন চেকপাত প্ৰদান কৰিছে। আৰু সেই 10,000 টকাটো আপোনালোকে সঠিক কামত যদি ভাল কামত যদি ব্যৱহাৰ কৰে, তেতিয়াহ'লে আপোনালোকক দিবলৈ সক্ষম হ'ব আকৌ 25,000 টকা। কিন্তু আপুনি 25,000 টকা লাভ কৰিবৰ বাবে আগন্তুক যিহেতু নিৰ্বাচন আহি আছে, যদি আকৌ পুনৰ বিজেপি চৰকাৰৰ অধীনলৈ আহে, তেতিয়াহ'লে আপুনি 25,000 টকাটো পোৱাটো বাঞ্ছনীয় বা আপোনালোকে পাব। যেতিয়া যিহেতু বিজেপি চৰকাৰ আহিব, বৰ্তমান সময়ত এইকেইটা দিনত আপোনালোকক এটা কাম কৰি থোৱাটো অত্যন্ত প্ৰয়োজন। আপোনালোকলৈ যদি ফোন কল অহা নাই, আপুনি যদি কৰা নাই, তেন্তে আপুনি কি কৰিব, আপোনাৰ নিজৰ যিগৰাকী জীৱিকা সখী বাইদেউ পৰে, সেই জীৱিকা সখী বাইদেউগৰাকীক আপুনি এটা ফোন কল কৰিব। সেই ফোন কলটোৰ জৰিয়তে আপুনি সুধিব যে 25,000টো পাবৰ বাবে আকৌ নতুনকৈ একোটা কিবা আবেদন কৰিব লাগিব নেকি। আপোনালোকে কি কৰিব লাগিব, তেতিয়াহ'লে আপুনি কি কৰিব লাগিব, প্ৰথম অৱস্থাত আপোনালোকে যিহেতু বেংকত চেকপাতটো জমা দিছিলে, বেংকত চেকপাত জমা দিয়াৰ পাছত আপোনালোকৰ একাউণ্টত কোন তাৰিখে পইচাখিনি সোমালে আৰু আপুনি সেই পইচাটো কোন তাৰিখে উলিয়ালে, সেই দুটা তাৰিখ আপোনালোকে জনাটো অত্যন্ত প্ৰয়োজন বা আপোনালোকক লাগিব। এতিয়া আপুনি কি কৰিব, আপুনি যদি নাজানে, আপুনি যিটো বেংকত চেকপাতটো জমা দিছিলে, সেই বেংকলৈ গৈ পেলাই আপোনালোকৰ যিখন পাছবুক আছে, পাছবুকখন আপ টু ডেট কৰিব। আপ টু ডেট কৰাৰ পাছতে সকলোখিনি জানিব, আপোনাৰ একাউণ্টত 10,000 টকাটো সোমালে নাই বা আপোনাৰ কেতিয়া সোমাইছিল, কোন তাৰিখে উলিয়ালে, সকলোখিনি ডিটেইলছ জানিব পাৰিব। তাৰপিছত আপুনি জীৱিকা সখী বাইদেউগৰাকীক যেতিয়াই আপোনালৈ কল কৰে, সেইকেইটা তাৰিখ আপুনি দিব পাৰিব। নিশ্চয় আপুনি জানিছে, আপোনাৰ ডিষ্ট্ৰিক্টত এইখিনি কাম কৰিছে নাই, আপুনি কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। বহুতখিনি ডিষ্ট্ৰিক্টত লখিমপুৰ, ঢকুৱাখানা আৰু মাজুলী, যোৰহাট এইখিনি ডিষ্ট্ৰিক্টত এইকেইটা কাম কৰিছে। 25,000টো লাভ কৰিবৰ বাবে কোন তাৰিখে টকাখিনি লাভ কৰিছিল, সেই সম্পৰ্কে বা চেকপাতটো জমা দিয়াৰ পাছত কোন তাৰিখে বেংক একাউণ্টত 10,000 টকাটো সোমাইছিল, সেইখিনি ডিটেইলছ দিবলৈ কৈছিল। আপোনালোকলৈ আহিছে নাই, কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আপুনি সেই ফৰ্মখন ফিল আপ কৰিলে নাই, জনাবলৈ নাপাহৰিব। যিহেতু আপোনালোকে ডেটখিনি জীৱিকা সখীক দিয়াৰ পাছতে 25,000 বাবে বা পাবৰ বাবে তেওঁলোকে আবেদন কৰিব, অনলাইন কৰিব। আকৌ পুনৰ বিজেপি চৰকাৰ আহিলে, বিজেপি চৰকাৰ অধীনলৈ আহিলে আকৌ পুনৰ আপুনি 25,000 টকা বেংকৰ জৰিয়তে লাভ কৰিবলৈ সক্ষম হ'ব। নিশ্চয় আপুনি বুজি পালে। এই ভিডিঅ'টোৰ সৰু এটা ইনফৰমেশ্যন দিবৰ বাবে যত্ন কৰিলোঁ। যদি ভিডিঅ'টোৰ জৰিয়তে উপকৃত হ'ল, ভিডিঅ'টো চাই ভাল পালে, তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। যদি পোনপ্ৰথমে আহিছে, যদি আমাৰ ফেচবুক পেজটোত পোনপ্ৰথমে আহিছে, ফলো কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।